মই ইউটিউব চেনেল জামান ছাৰ আৰম্ভ কৰিবলৈ লৈছোঁ গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ জেনেৰেল মেথমেটিক্স। আমি সংখ্যাৰ সিৰিজ আৰম্ভ কৰিছিলোঁ। আজি আমি শিকিম যুগ্ম আৰু অযুগ্ম সংখ্যা। মোৰ বেলেগ ভিডিঅ'ত অৱশ্য যুগ্ম আৰু অযুগ্ম সংখ্যাৰ বিষয়ে আছে, তথাপি যেহেতু গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামত সিৰিজত আমি এইটো ইনক্লুড কৰা নাই, চ' আমি আজি ডিছকাছ কৰিম যুগ্ম আৰু অযুগ্ম সংখ্যা। তো আপোনালোকে ইতিমধ্যে অৱগত যে যুগ্ম আৰু অযুগ্ম সংখ্যা কি। তথাপি কৈছো, জীৱৰ সংখ্যা দুইৰে সম্পূৰ্ণৰূপে বিভাজ্য হয়। বহুৰ সংখ্যা হ'ল যুগ্ম সংখ্যা, ইভেন নম্বৰ, আৰু অযুগ্ম সংখ্যা হ'ল জীৱৰ সংখ্যা দুইৰে সম্পূৰ্ণৰূপে বিভাজ্য নহয়। যুগ্ম আৰু অযুগ্ম সংখ্যাৰ শেষত আপোনালোকে জানে যে যুগ্ম সংখ্যাৰ শেষত সদায় 0, 2, 4, 6, 9 বা 8 থাকে, আৰু অযুগ্ম সংখ্যাৰ শেষত 1, 3, 5, 7 আৰু 9 এই অংককেইটা থাকে। তো ইয়াৰ লগত জড়িত প্ৰশ্ন যোগফলৰ ওপৰত হয়। তো আজি আমি শিকিম এইবোৰৰ যোগফল কেনেকৈ উলিয়াব লাগে। 2 + 4 + 6 + 20 এইটোৰ যোগফল কেনেদৰে উলিয়াম। তো লাষ্ট যেটা টার্ম আছে তার আধা করে দিন, 20/2 = 10। তো ইয়ার 10টা টার্ম আছে, সো যোগফল হব 10 × 11, 10 আৰু ঠিক তাৰ পিছৰ সংখ্যা 11, 1 এটাৰ যোগফল হব 110। যদি এনেকৈ নিদিয়ে 20 + 22 + 100, তো ইয়াৰ যোগফল কেনেকুৱা হ'ব। আমি প্ৰথমতে 2 ৰ পৰা 100 লৈকে যোগফল উলিয়াম, তাৰপিছত 2 ৰ পৰা 18 লৈকে যোগফল উলিয়াম। টোটাল যোগফলৰ পৰা এই 2 ৰ পৰা 18 লৈকে যিখিনি যোগফল আছে এটা মাইনাস কৰি দিয়ে, আমাৰ যিখিনি হ'ব সেইখিনি হ'ব 20 ৰ পৰা 100 লৈকে যোগফল। সো আপোনালোকে কৰি চাব। এতিয়া আমি শিকিম অযুগ্ম সংখ্যাৰ যোগফল কেনেদৰে উলিয়াব লাগে। এতিয়া 1 + 3 + 5 + 7 + 9 এই সকলোকেইটা অযুগ্ম সংখ্যা। যদি 1 ৰ পৰা সিৰিয়ালি অযুগ্ম সংখ্যাবোৰ থাকে, তেতিয়াহ'লে আমি কি কৰিম যে লাষ্ট কিমান আছে 9, সো টার্ম আছে কেইটা 9 + 1, 9 + 1 কৰিলে 10 হ'ব, বাই 2 = 5। সো ইয়াত পাঁচটা টার্ম আছে 1, 2, 3, 4, 5, পাঁচটা টার্ম আছে। সো আমাৰ যোগফল হ'ব 5² = 95। তেনেকৈ যদি 21 + 23 + 101 থাকে, এইবোৰৰ যোগফল আমি কেনেদৰে উলিয়াম যে 1 ৰ পৰা 101 লৈকে আমি যোগফল প্ৰথমে উলিয়াই ল'ম, তাৰপিছত 1 ৰ পৰা 19 লৈকে আমি যোগফল উলিয়াই মাইনাস কৰি দি আমাৰ যোগফল হ'ব 70। আৰু বেলেগ ধৰণৰ প্ৰশ্ন আহিব পাৰে যে 100তকৈ সৰু যুগ্ম সংখ্যাৰ যোগফল নাইবা 100তকৈ সৰু অযুগ্ম সংখ্যাৰ যোগফল, এনেদৰে প্ৰশ্ন আহিব পাৰে। সো আমি আনসাৰ জানিলে যিকোনো ক্যাটাগরির প্রশ্ন আহিলেও আমি উত্তৰ কৰিব পাৰিম। সো ভিডিওটা ভাল লাগিলে লাইক শেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু সাবস্ক্রাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তো থ্যাংক ইউ ফর ওয়াচিং। যেহেতু আমার ADR গ্রেড 3 আৰু গ্রেড 4 এক্সামৰ আমি সংখ্যাৰ বিষয়ে ডিসকাস কৰি আছিলোঁ এই কেইদিন। সো আজি আমাৰ সংখ্যাৰ বিষয়ে ডিসকাস কৰা শেষ হ'ল। সো আমি এতিয়া প্ৰশ্নলৈ আহিম। আমাৰ নেক্সট সেশন হ'ব যিখিনি আমি শিকিলোঁ তাৰ ওপৰত প্ৰশ্ন, আৰু তাৰপিছত আমি বেলেগ এটা টপিক লৈ আগবাঢ়ি যাম। সো থ্যাংক ইউ ফর ওয়াচিং।